সো ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ যিসকলে চিটেট দিছিলে আপোনালোকৰ বাবে অত্যন্ত ভাল খবৰ যে চিটেটৰ মাৰ্কশ্বিট ভেৰিফাইড মাৰ্কশ্বিটখন ইতিমধ্যে ডিজি লকাৰত উপলব্ধ হৈছে আৰু সেই ডিজি লকাৰৰ পৰা আপোনালোকে অতি সহজে নিজৰ মাৰ্কশ্বিটবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকে প্লে লিষ্টৰ পৰা ডিজি লকাৰ নামৰ এপখন ইনষ্টল কৰি ল'ব লাগিব আৰু ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে সাইন ইন কৰিব লাগিব। আৰু সাইন ইন কৰাৰ পিছত ইয়াত আপোনালোকে দেখিছে সাৰ্চ ফৰ ডকুমেণ্টছ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত চিম্পলি সহজে আপোনালোকে কৰিব পাৰিব। আপোনালোকে প্ৰথমে কাম কৰিব লাগিব টিচাৰ বুলি আপোনালোকে সাৰ্চ মাৰি দিয়ক। ইয়াত টিচাৰ বুলি ইয়াত আপোনালোকে সাৰ্চ কৰি দিয়াৰ পিছত ইয়াত বিভিন্ন ষ্টেটৰ টিচাৰ এলিজিবিলিটি টেষ্টৰ চাৰ্টিফিকেট ইয়াত আপোনালোকে দেখিবলৈ পাব। কিন্তু ইয়াত আপোনালোকে স্ক্ৰল কৰি তলৰ পিনে আহিব লাগিব। তলৰ পিনে আহি আপোনালোকে ইয়াত দেখিব দিল্লী বুলি মাৰা আছে। ইয়াত চাইছে আপোনালোকে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন টিচাৰ্ছ এলিজিবিলিটি টেষ্ট মাৰ্কশ্বিট আৰু টিচাৰ্ছ এলিজিবিলিটি টেষ্ট চাৰ্টিফিকেট, ইয়াত দুটা অপশ্যন আছে। আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োখন ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব প্ৰথমে চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ। তো ইয়াত আপোনালোকে নাম যিটো আপোনালোকে ডিজি লকাৰত যিটো আপোনালোকে অ'পেন কৰিছে নিজৰ নাম সেই হিচাপত ওপৰত নাম থাকিব। তাৰপিছত ইয়াত আপোনালোকে ৰোল নম্বৰটো এণ্ট্ৰি কৰিব লাগিব। চ' ইয়াত চিম্পলি মই ৰোল নম্বৰটো এণ্ট্ৰি কৰি দিছোঁ। কৰি দিয়াৰ পিছত ইয়াৰ মান্থ বুলি আছে, ইয়াত স্ক্ৰল কৰিব আপোনালোকে দেখিব 2026 ফেব্ৰুৱাৰী। চ' 2026 ফেব্ৰুৱাৰীত মাৰি আপোনালোকে গেট ডকুমেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফেচিং ডকুমেণ্ট ইয়াত আহি আছে, অলপ অপেক্ষা কৰিব লাগিব আপোনালোকে। ইয়াত ফেচিং পেণ্ডিং বুলি দেখিছে গো টু ইছ্যুড ডকুমেণ্ট। চ' ইয়াত আপোনালোকে দেখিছে ফেচিং বুলি আছে, ইয়াত মাৰ্কশ্বিটখন আহি আছে। আৰু কেতিয়াবা আপোনালোকে একেবাৰে স্ক্ৰল কৰি তলৰ পিনে যিখন আছে সেই তলৰ পিনে যিখন আছে সেইখন আপোনালোকে চালে আপোনালোকে লেটেষ্টখন দেখিবলৈ পাব। চ' এনেকৈ আপোনালোকে আপোনালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব। চ' ডাউনলোড হৈ গৈছে ইতিমধ্যে। ইয়াত আপোনালোকে লাষ্টৰখন আপোনালোকে ক্লিক কৰি দিব। লাষ্টৰখন ক্লিক কৰি দিলে আপোনালোকে দেখিব যে এইখন হৈছে আমাৰ 2026 ফেব্ৰুৱাৰীত যিটো চিটেট হৈছিল সেই চিটেটৰ মাৰ্কশ্বিটখন আপোনালোকে দেখিছে। ইয়াত দেখিছে আপোনালোকে ফেব্ৰুৱাৰী 2026। একেদৰে আপোনালোক আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত যে ডাউনলোড আছে ইয়াত মাৰি দিলে আপোনালোকৰ ডকুমেণ্টটো আপোনালোকৰ গেলাৰীত বা আপোনালোকৰ ফাইলত ডাউনলোড হৈ গৈছে। ইয়াৰ পিছত একেদৰে আপোনালোকে চাৰ্টিফিকেটখনো আপোনালোকে একেদৰে ডাউনলোড কৰিব পাৰিব। ইয়াত টিচাৰ বুলি মাৰি দিয়ক। টিচাৰ বুলি মাৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰল কৰিব তলৰ পিনে স্ক্ৰল কৰি য'ত দিল্লী বুলি লিখা আছে ইয়াত দেখিছে আপোনালোকে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, ইয়াত টিচাৰ্ছ এলিজিবিলিটি টেষ্ট চাৰ্টিফিকেটত মাৰি দিয়ক। একেদৰে চাৰ্টিফিকেটত মাৰি দিয়াৰ পিছত আপোনালোকে ৰোল নম্বৰখন মাৰি দিব। চ' ইয়াত আপোনালোকে চিম্পলি ৰোল নম্বৰটো মাৰি দিব আৰু ইয়াৰ মান্থ লিখা আছে 2026 ফেব্ৰুৱাৰী, ইয়াত ক্লিক কৰি দিব। গেট ডকুমেণ্ট মাৰি দিব। মাৰি দিয়াৰ পিছত ফেচিং ডকুমেণ্ট দেখাই আছে, অলপ সময় ল'ব। নেটৱৰ্কৰ অসুবিধা থাকিলে অলপ সময়টো বেছি ল'ব। চ' ইয়াত দেখিছে ফেচিং অলৰেডি ইয়াত আহি গৈছে। ডাউনলোডটো এতিয়াও কমপ্লিট হোৱা নাই। চ' ইয়াত ফাইনেলি আহি গৈছে। একেবাৰে লাষ্টত যিটো আছে সেইখন হৈছে আপোনালোকৰ চাৰ্টিফিকেট। চ' ইয়াত লাষ্টত যিটো আছে এইখন হৈছে আমাৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্ট চাৰ্টিফিকেট। চ' এইখন হৈছে আপোনালোকৰ চিটেট ফেব্ৰুৱাৰী 2026 এলিজিবিলিটি চাৰ্টিফিকেট। চ' এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াত ডাউনলোড বটন আপোনালোকে দেখিছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাইলত কিন্তু চাৰ্টিফিকেটখন PDF আকাৰত সোমাই গৈছে। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।